আচৰিত হৈছো যে এনেকুৱা ধৰণে কংগ্ৰেছ দল হতাশগ্ৰস্ত হ'ব পাৰে এইটো দেখি সঁচাকৈ আচৰিত হৈছো। মই কংগ্ৰেছ দলৰ সতীৰ্থসকললৈকে অনুৰোধ কৰিম যে হতাশগ্ৰস্ততাৰ বহিঃপ্ৰকাশ এনেকে নকৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যলৈকে যায় তেখেতৰ হাতখন চুই চাবৰ কাৰণে, তেখেতক এবাৰ ওচৰৰ পৰা পাবৰ কাৰণে ৰাইজে হিলদল ভাঙি আহে। প্ৰত্যেক মানুহৰ প্ৰতিটো সময়ত দুখৰ সময়ত নিজৰ ল'ৰা ছোৱালীক যেনেকে নিজৰ পৰিয়ালক যেনেকে মৰম কৰে, প্ৰতিজন অসমবাসীক সেইধৰণে মৰম কৰি প্ৰতিটো দুখ দুৰ্দশাৰ লগত তেওঁ থিয় দিয়ে। আজি যলৈকে যায় তাত ৰাইজে আশাৰে ৰৈ থাকে কিবা নহয় কিবা তেওঁ সহায় কৰিব। আজি তেখেতে নিজৰ নিৰাপত্তাৰ সকলো দিশ চিন্তা নকৰাকৈ সাধাৰণ ৰাইজৰ মাজত ৰাইজক মন কৰিবৰ কাৰণে ৰাইজৰ ওচৰত গৈ থিয় হয়। সেই সময়ত কংগ্ৰেছ দলে এনেকুৱা এটা পৰিৱেশ কৰিব খুজিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আতংকিত কৰিবৰ কাৰণে কৰবাত কিবা অসুবিধাৰ সৃষ্টি কৰিব পাৰে নেকি। আজি গোলাঘাটত সেই কাৰ্যসূচীটোৰ আগে আগে যিমানটা কাৰ্যসূচী হৈছে চাৰিওফালে অকল মানুহ কোনো মানুহ বীৰ্তি ভাগ পাবলৈ নাই। প্ৰতিজন মানুহে যুৱ চামৰ পৰা একেবাৰে জ্যেষ্ঠজনলৈকে সকলোৱে তেওঁৰ ওচৰত আহিছে, তেওঁক চুই চাইছে, তেওঁৰ লগত কথা পাতিছে, তেওঁৰ লগত অন্তৰেৰে আলাপ কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিজন মানুহৰ কষ্ট দুখ নিৰাময় কৰাৰ চেষ্টা কৰিছে। অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ উন্নয়ন কোনেও দেখা নাছিল। এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4টা বছৰ আজি অসমখন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'বলৈ ওলাইছে। সেইধৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগী হিচাপে প্ৰতিটো চৰকাৰত থকা প্ৰতিজন ব্যক্তি, দলত থকা প্ৰতিজন ব্যক্তিয়ে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছে। এই কথাবিলাকে আমাৰ দলটো, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয়তাত আজি কংগ্ৰেছ দল আতংকিত হৈছে। কংগ্ৰেছ দলৰ কোনো জনভিত্তি নাই, ৰাইজৰ ওচৰত তেওঁলোক যাব নোৱাৰে। যোৱা কেইদিনমান আগত ইয়াত পঞ্চায়ত নিৰ্বাচন হৈছিল। কি পৰিৱেশ, ৰাইজৰ মাজত তেওঁলোকৰ কি পৰিৱেশ এই নিৰ্বাচনৰ ফলাফলে কৈছিল। কিন্তু তেখেতসকলে যিহেতু ৰাইজৰ মাজত যাব নোৱাৰে, ৰাইজৰ ওচৰত থিয় হ'ব নোৱাৰে, ৰাইজৰ দুখত সহায় কৰিব নোৱাৰে, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে টাৰ্গেট কৰি লৈছে। মুখ্যমন্ত্ৰী এজনৰ গালৈকে বটল নিক্ষেপ কৰাটো কিমান লজ্জাজনক আৰু কিমান ঘৃণনীয় কাম, সেয়া কংগ্ৰেছ দলে বুজি উঠা উচিত। কংগ্ৰেছ দলত আজি এই হতাশাগ্ৰস্ত লোকৰে ভৰি পৰিছে। আজি সেইকাৰণে এই কথাবিলাকক লৈ তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা নাই। মই আশা ৰাখো ভগৱানে কংগ্ৰেছ দলৰ নেতৃবৃন্দৰ লগতে এই সতীৰ্থসকলক সুমতি দিয়ক যে ৰাজনৈতিক যুদ্ধ ৰাজনৈতিক ক্ষেত্ৰতে যদি কৰিব পাৰে কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু ৰাজনৈতিক ক্ষেত্ৰতে যুদ্ধ কৰিব নোৱাৰি এই ধৰণৰ এটা অপসংস্কৃতি, যি সংস্কৃতি আজি কাশ্মীৰত দেখা পোৱা যায়, অসমত এই সংস্কৃতি কেতিয়াও নাছিল।